নমস্কাৰ, মোৰ নাম আয়ুব আলী শ্বেখ। মোৰ ঘৰ কোকৰাঝাৰ জিলাত। মোৰ দেউতা এজন সাধাৰণ কৃষক। মই সৰুৰ পৰাই কৃষি কাৰ্যৰ লগত জড়িত। দেউতাক সহায় কৰি আহিছিলোঁ। ইয়াৰ মাজেৰে কৃষি কাৰ্যৰ লগতে মই লেখা-পঢ়া কৰিছোঁ। মই এজন বৰ্তমান গ্ৰেজুৱেট কমপ্লিট ষ্টুডেণ্ট হয়। 2015 চনৰ পিছৰ পৰা মই খেতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ এই দুটা ছিজনৰ যি খাৰিফ আৰু ৰবি ছিজনৰ যি খেতিবিলাক এইবিলাক কৰি আহিছিলোঁ। আজিৰ সময়ত ধানৰ খেতি আমি বছৰত যিটো শালি খেতি কয় এইটো আমাৰ 20 বিঘাৰ ওপৰত খেতি কৰোঁ আৰু বড়ো আমি 5 বিঘা 6 বিঘা খেতি কৰা হয় প্ৰতি বছৰত। আৰু শাক-পাচলি এনেকৈ 5 বিঘা 7 বিঘা মান খেতি কৰা হয়। এইবিলাক আমি সদায় আমাৰ লোকেল মাৰ্কেটত আমি বিক্ৰী কৰিছিলোঁ, কিন্তু যিটো বজাৰ মূল্য এই বজাৰ মূল্যখিনি আমি পোৱা নাছিলোঁ। শেষত আমাৰ এগ্ৰিকালচাৰ বিভাগীয় কৰ্তৃপক্ষসকলৰ লগত যোগাযোগ কৰাৰ পিছত তেওঁলোকৰ দ্বাৰা বিভিন্ন শাক-পাচলিবিলাক আমি বিভিন্ন জাগাত চেল কৰিব পাৰিছোঁ। তাৰ উপৰিও যিটো ধানখিনি আমি 2021-20 পৰা মই PPCত যিটো চৰকাৰে যি আঁচনি আনিছে তাতে মই ধান কেন্দ্ৰত মই ধানখিনি দি আহিছোঁ। ইয়াৰ উপৰিও খেতি-বাতি কৰাৰ কাৰণে সময়ে সময়ে যিখিনি বীজ, সাৰ, যিখিনি আমাৰ সহায় লাগে, আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা আমি যথেষ্ট সহায়খিনি পাওঁ। লগতে হয়তো PM কিষাণ আঁচনি যিটো স্কিম, সেইটো আঁচনিতো ইতিমধ্যে মই অন্তৰ্ভুক্ত হৈছোঁ। ইয়াৰ উপৰিও আমাৰ অঞ্চলত যি পানীৰ অভাৱ বা পানীৰ কাৰণে যি খেতি-বাতি কৰাৰ কাৰণে অসুবিধা হয়, সেই পানীৰো এটা সুবিধা পাইছোঁ। এইটো হ'ল আমাৰ PMKSY। খেতি কৰাত যিখিনি সুবিধা বা সা-সুবিধাৰ প্ৰয়োজন হয়, আমি আমাৰ কোকৰাঝাৰ জিলা বিভাগৰ পৰা এগ্ৰিকালচাৰ বিভাগৰ পৰা আমি যথেষ্টখিনি সহায় পাইছোঁ।